10 ফুটমান মাজৰ পৰা নহ'লে একদম গোটেই ঘৰ ভাঙি দিলে গভৰ্ণমেণ্টৰ মাটি এইটো ৰাস্তাতে কেনে ফুট পঠাই নাই এইটো নহয় এই বস্তুটো মানে গোটেইখিনি আছে আমি আগলৈকে এইটো মালিক কোন মালিকটো আছে নাই হা মালিক আহিলে কবি আৰু অলপ বঢ়াই দিব কৈছে ঘৰটো 10 ফুটমান বঢ়ালে ৰাস্তাটো নাইকিয়া হৈ গ'লে যাব নোৱাৰিব না তাক কবি নিজে ভাঙি ল'ব দে নহ'লে আমি ভাঙি দিম বুজি পাইছা নাই কিন্তু ইমান দাদাগিৰিটো নচলিব না पीछे घर किसका है सब मियाँ को देता है सब मुस्लिम है ये तो मुस्लिम ही नहीं हम तो सब तोड़ देगा हम पूरा तोड़ देगा খুব হৈ আছে আৰু খুব সোনকালে ৱাটাৰ লগিং হৈ আছে বৰ্ডাৰ এৰিয়া আৰু ৰাইজৰ কমপ্লেইন ৰাস্তা মানে বেয়া হৈ যায় ৰাস্তাটো বনাবলৈ কাৰণে একো এষ্টিমেট আজি চিফ ইঞ্জিনিয়াৰক মই মাতি আনিছিলোঁ আৰু বৰপথাৰ ডিভিজনৰ পৰাও ইঞ্জিনিয়াৰসকল আহিছিলে এছ ডি অ'সকল আহিছিলে গোটেইখিনি চালোঁ আৰু মেক্সিমাম জেগাতে এনক্ৰ'চমেণ্ট আমি 45 মিটাৰ ফ্ৰণ্ট নেশ্যনেল হাইৱে আমি 22.5 মিটাৰ 22.5 মিটাৰ দুটা চাইডত খালিব লাগে আমি গোটেইখিনি এৰিয়া চিভিল আহিছোঁ গোটেইখিনি আমি চাৰ্ভে কৰি মেপিং কৰিলোঁ যিমান গভৰ্ণমেণ্টৰ লেণ্ড নেশ্যনেল হাইৱে হৈ পাৰে ইয়াৰ এভিকশ্যন ড্ৰাইভ শুৰু আৰু ইয়াত সুন্দৰভাৱে ৰাস্তাটো বনাই তাতে ৱাটাৰ লগিং হ'বলৈ ৰাস্তাটো বাৰে বাৰে বেয়া নহয় ৰাইজৰ সুবিধাৰ কাৰণে এইখিনি কাম কৰা হয় গতিকে ইয়াতে যি বিল্ডিঙত কৈছে এই বিল্ডিঙো ইলিগেলি কনষ্ট্ৰাকশ্যন হৈ আছে গভৰ্ণমেণ্টৰ লেণ্ডত নেশ্যনেল হাইৱে লেণ্ডত যদি কাম হৈছে এইখিনি আমি সকলো এভিকশ্যন কৰিম যাতে ইয়াত কোনো ধৰণৰ এক্সিডেণ্ট বা ৰাস্তাত ৱাটাৰ লগিং নহয় এই দুটা কথা আমি ধ্যান ৰাখোঁ আৰু বহুত আনস্কপুলাছ মানুহৰ এইটো ছেফ হেভেন হৈ পৰিছে গতিকে সেইটো এটা আমি ধ্যান ৰাখিছোঁ আৰু আগন্তুক সময়ত যি চৰকাৰৰ সম্পত্তি তাক আমি ঘূৰাই আনিবলৈ যাব এতিয়াও সীমামূৰীয়া অঞ্চল কিছুমান অবৈধ নাগৰিকে মানে বসবাস কৰি আছে সেইসকলৰ ওপৰতো ব্যৱস্থা ল'বনে এভিকশ্যন আমি দুদু কলনীত কৰিছিলোঁ আকৌ কৰিম আমি এভিকশ্যন কণ্টিনিউ হৈ থাকিব যেতিয়ালৈকে এটা ছিংগল বাহিৰৰ পৰা অহা মানুহ ইয়াৰ পৰা গুচি যায় আৰু ইয়াতে ভাবিছে এভিকশ্যন কৰি এৰি দিলে আমি আকৌ এইটো প্ৰচেছ কৰিম ইলেকশ্যন আহক নাহক এইটোৰ লগত আমাৰ কোনো মেটাৰ নাই 12 মাহ এভিকশ্যন চলি থাকিব য'ত এভিকশ্যন আছে য'ত এনফৰ্চমেণ্ট আছে তাতে এভিকশ্যন হ'ব ঠিক আছে চৰকাৰী মাটি গভৰ্ণমেণ্টৰ ৰাস্তা কাঠৰ মাটি 1 ইঞ্চি মাটিও এনক্ৰ'চ কৰা দিব নহ'ব আৰু বাহিৰৰ পৰা যিবিলাক ডাউটফুল আৰু সন্দেহজনক ড্ৰাগ পেডলাৰ এইবিলাকৰ ঘৰ যেতিয়া পোৱাৰ লগে লগে ঘৰ ভাঙি চাফা কৰি পেলাই চুৰমাৰ কৰি এই ড্ৰাগছো বন্ধ কৰিব লাগিব ইলিগেল মানুহ যিবিলাক আছে এইকেইটাকো খেদিব লাগিব কাৰ্বি আংলঙত